গোলাঘাট জিলাৰ গমাৰিকুৰি উন্নয়ন খণ্ডৰ অন্তৰ্গত আদৰ্শ গমাৰি পঞ্চায়তৰ সভাগৃহত গোলাঘাট জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু পঞ্চায়তৰ সহযোগত জল জীৱন মিছনৰ এখন জলবৈঠক অনুষ্ঠিত হয়। আদৰ্শ গমাৰি পঞ্চায়তৰ সভানেত্ৰী হিৰণ্যময়ী শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে এছ.অ. ৰাতুল দাসে। সভাত জল জীৱন মিছন আঁচনিৰ সফল ৰূপায়ণৰ দিশত গুৰুত্বপূৰ্ণ আলোচনা আৰু পঞ্চায়ত পৰ্যায়ৰ এখন সমিতি গঠন কৰে। সভাত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সমন্বয়ক বিশ্বজিৎ গগৈ, CWC ভূপতি ভূষণ বৰা, এছ.অ. ৰাতুল দাস, আঞ্চলিক পঞ্চায়তৰ সদস্যা মানবিকা পেগু দলে, পানী উপভোক্তা সমিতিৰ সভাপতি সম্পাদকসকল, জলমৃত আশাকৰ্মী, গাঁও প্ৰধানৰ লগতে ৰাইজ উপস্থিত থাকে। সভাৰ আঁত ধৰে আদৰ্শ গমাৰি পঞ্চায়তৰ সচিব শৰ্মিষ্ঠা দেৱীয়ে। জলবৈঠকৰ যিটো লক্ষ্য আৰু উদ্দেশ্য এইটো অসম চৰকাৰৰ দ্বাৰা আমাৰ জল জীৱন মিছনৰ অধীনত অসমৰ যি গাঁও পঞ্চায়তসমূহত পানী যোগান আঁচনি আছে জল জীৱন মিছনৰ অন্তৰ্গত, তাত যিসকল অংশীদাৰ আছে গাঁও পঞ্চায়ত, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পানী যোগানৰ উপভোক্তা সমিতি, জলমিত্ৰ, আমাৰ গাঁও পঞ্চায়ত পানী আৰু অনাময় সমিতি, গাঁও পানী আৰু অনাময় সমিতি আৰু যিসকল উপভোক্তা আছে এই সকলোৰে অংশীদাৰত সকলোৰে দায়িত্ব আৰু যিখিনি কৰ্তব্য আছে সভানেত্ৰী মহোদয়া আৰু আঞ্চলিকৰ সদস্য বাইদেউকে ধৰি ৱাৰ্ডৰ সদস্যসকল আৰু লগতে আমাৰ গাঁও প্ৰধান তেখেতসকল উপস্থিত থাকিলে, পঞ্চায়তৰ বিষয়সকলো উপস্থিত থাকিলে। আমি সকলোৱে এই যি 6টা আঁচনি আছে এই 6টা আঁচনি কেনেকৈ ৰাইজৰ মাজত অধিক জনপ্ৰিয় কৰি বিশুদ্ধ খোৱা পানী সদায় পাবৰ কাৰণে, নিয়মিত পাবৰ কাৰণে ব্যৱস্থাপনা কৰিব পাৰোঁ আৰু আঁচনিখন ভৱিষ্যতে যে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে পৰিচালিত হ'ব পাৰে তাৰ ব্যৱস্থা কৰিব পাৰোঁ। তাৰ যিখিনি সুবিধা অসুবিধা আছে সেইখিনি আমি পুংখানুপুংখৰূপে আলোচনা কৰাৰ পাছত আজি ইয়াৰ যিখিনি সিদ্ধান্ত এই সিদ্ধান্তখিনি আমি ওপৰ মহলৰ উঠাব চেষ্টা কৰিম। আজি প্ৰথম বৈঠক ইয়াৰ পিছতো বৈঠক হ'ব, নিশ্চয় হ'ব। ইতিমধ্যে জল বৈঠকৰ আমাৰ যি SOP আছে SOPৰ মতে প্ৰত্যেক বছৰত 3 মাহৰ মূৰে মূৰে আমাৰ 4খন বৈঠক হ'ব আৰু প্ৰথম বৈঠকৰ যিখিনি আমাৰ সিদ্ধান্ত সেই সিদ্ধান্তখিনি প্ৰস্তাৱখিনি পৰৱৰ্তী বৈঠকত পৰ্যালোচনা কৰা হ'ব আৰু সেইখিনি কিমান দূৰ আগবাঢ়িলে, কি কাৰণে আগবঢ়া নাই এইখিনি পুংখানুপুংখে আলোচনা কৰাৰ পাছত আমি আমাৰ লক্ষ্য উদ্দেশ্য হ'ল যে আমাৰ পানী যোগান আঁচনিসমূহ যাতে ৰাইজৰ মাজত জনপ্ৰিয় হয়, বিশুদ্ধ খোৱা পানী সুনিশ্চিত হয় প্ৰত্যেক ঘৰ আমাৰ পৰিয়াললৈ, সেয়াই লক্ষ্য। গোলাঘাটৰ পৰা টুটুমণি বৰা ৰিপৰ্ট, টাইম অফ আছা। আপুনি ঘৰখনত জাপানী চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়, বাকী আমাৰ গেনব্লাইজত হয়। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়, এইটো প্ৰেছ ষ্টীল বুলি কয়, গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই, গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে, এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়, তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব, বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।